এৰা আমাৰ মাইনাৰ কথানো কি ভাবছা হয় এতিয়া ভাল লিখি এটা পালি বিয়া দিয়া পৰা গেল এতিয়া চাবা আহিয়ে আছে এতিয়া এনেকে আহি আছে যাই আছে নিমিলে দেখো চাহৰ খৰচহে যাই আছে এইটো এটা হৈছে এতিয়া মাইনা ক'ৰবাত কিবা আছেই বা তাই সুধবিছো নহলি মই সুধিলে নকয় মই সুধবা লাগব ৰ এতিয়া তাইক বিয়া দিলে দেখো ঘৰখন গোটাই সুধা হবই উদং হৈ যাব গোটাই ভাল লিখি এটা পালি ঘৰ যোৱাই কৰি ৰাখবা পাৰলি খেতি মাটিও আছে আমাৰ কিবা মাটি সম্পত্তি বস্তি খানৰ এইবিলাক এতিয়া তামোল চামোল আছে এইবিলাকেদি বঢ়িয়াকে খাব পাৰব দুটাই ইমান হলে সম্পত্তি কোনে খাবই তাইক বিয়া আমি মৰাৰ পিছত আৰু এই ঘৰ যোৱাইটোৱে আৰু এই মাইনাৰে হ'ব তাকাতো তাইক বিয়া দিয়াতো আমাৰ ঘৰত ৰাখবা নৰি নে ৰাখবা পৰা যাব এতিয়া লিখিয়াটো আকৌ থাকে নে নাথাকে এতিয়া ভাল লিখি এটা পালি এনেকে থৈ দিবা পাৰিম এনেকে ঘৰৰ ভিতৰত কিবা সেইটোৱে কৰবা লাগবই নহলি তাইক উলাই দি উঠিয়ে আমি কেনেকে চলিম আইক মাতচোন আইক খোৰ আৰু অমিতা এক পিছো দি আছোখিনি অমিতাখিনি খাই আহা বসো তাতে অলপমান কথা এতিয়া আমি তোৰ কথাই পাতি আছিলো কি কথা পাতিছিলি মোক নহয় তোৰ এতিয়া বয়স হৈছে এতিয়া ক'ৰবাত লিখিয়া চিখিয়া চাইছা না নাই নাই মই সেনেকুৱা লিখিয়া চাই থৈ দিয়া নাই চাই থৈ দিয়া নাই যদি ভালে এতিয়া হেৰি কৰ কিবা এটা আমাকো অলপ সুখ দিয়া নাই মাই দুটাৰে যি চাই মোক তাকে হ'ব মোৰ ৰাখি থৈ দিয়া কোনো নাই এতিয়া আমি চাব লাগিলে আমাৰ হেৰি লিখিয়াটো আমাৰ ঘৰত অলপমান থাকবা পৰা হ'ব লাগব আমাৰতো ঘৰত আৰু কোনো নাই 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 সেইকাৰণে আমাক চাব পৰা হ'ব লাগব গম পাইছা না হ'ব না মোৰ একো আপত্তি নাই মাই দুটাই যি চাই মোক তাকে হ'ব দে বসো মই যাওঁ যাছো ঘৰৰ ভিতৰত যা তাই কথাখিনি শুনলিয়ে তাইও কতো ৰাখি থোৱা নাই এতিয়া আমাকে দায়িত্বটো দিছি এটা লিখিয়া ভাল লিখিয়া এটা আহিলি এনেকে সোধা পোছা কৰি ঘৰত ৰাখবা পাৰি নে নৰিবা এইবাৰ জনা চাবা আহে আমি সেইখিনি কথা সুধিলে হ'ব এতিয়া আমাৰ ঘৰত থাকবা পাৰে নে নৰে সুধি চাম আৰু The next day. হেৰি আজি অলপমান হেৰি আনবা চাহ যোগাৰ আনবা লগা আছিলে যোগাৰ আনবা লাগব আহিয়ে থাকে দেখোন এনকে মানুহ হেৰি কমলা ৰঙৰ গোল্লা কেইটাৱে সেইটা লৈ গৈছো ভাল পাই মানুহ খাই হ'ব দে মই যাই পেলাই লৈ আহিলো অলপ দেৰিকে গেলি হ'ব না অলপ দেৰিকে গেলি আলিয়ে হলে আজি A few moments later. এখানে খুড়া আছে আনবাচোন খুড়া আছা বহিয়া বসুন বিছনাকে খুলি থৈ হেৰি কথা হ'ল আপোনাৰ ছোৱালীটো বোলে কিবা বিয়াৰ কথা চলছি বিয়াৰ কথা চলি আছে বাৰু ইটো ইটো আহিও আছে এতিয়া মই আমাৰ ভাইটিটোৰ কাৰণে লৈ আহিছো নমস্কাৰ দি কিবা কাম চাম কৰে কিনো কৰে তেওঁ প্ৰাইভেট জব এটা কৰে ভালে বাৰু এতিয়া যদি বিয়া দেই বিয়াটো জীয়া থাকিলে এতিয়া বিয়া দিবাই লাগিব আৰু আছে নে যিহেতু ঘৰত মাইনা আছে ভিতৰতে আছে তাইকো মাতি মাতিম আছো বাৰু এতিয়া কথা এটা হ'ল আকৌ কৈছো বাৰু এতিয়া জীয়াটোতো আমি বিয়া দিমে দিবই লাগিব লিখিয়া ভাল লিখিয়া বুলিয়ে ভাবছো এতিয়া ভালে দে লিখিয়া গেৰাণ্টি আছে কথাটো হ'ল আমাৰ এতিয়া এই বুঢ়ীটোৱে আৰু ময়ে মই এই কথাটো শুনা পাইছো বাৰু আমাৰ ঘৰলৈকে আমাক চাবা মানুহ নাখিব জীয়াটো গেলি হয় নেকি এতিয়া লিখিয়াটো আমাৰ ঘৰ যোৱাইকে থাকবা পাৰব না ঘৰ যোৱাকে পাৰিবি ঘৰ যোৱাইকেতো নৰবো থাকবা মানে সিহঁতৰ ঘৰত মানুহ নাই আৰু ইয়াৰো মাটি সম্পত্তি বহুত এতিয়া মই ভাবছিলো ঘৰ যোৱাই হলি এতিয়া মোৰ মাটি সম্পত্তি বহুত আছে খেতি বাতি খিনি কৰবা পাৰব নাই আকৌ সিয়াৰ খিনি ৰব নহয় গতিকে ঘৰ যোৱাই হ'ব নোৱাৰো যদি সেনেকে দিবা পাৰে তেতিয়াহ'লে বিয়া কৰিব পাৰিম নাই তেতিয়াহ'লে মই নোৱাৰিম দে বাকী যিয়ে নহওক হেৰি আহিছোৱেতো সিহঁতো একবাৰ চাই যাওঁ দে মাতো ৰ চাই যাওঁ দেচোন নেকি তামোল দিছো মালখান বহু বৰ ধুনীয়া লাগে দেখাই শুনাই বৰ মজা
মোৰ ঘৰত মাটি বাৰী নাই বাদ দি এতিয়া সজোৱাই হওঁ মই ইয়াততো বাদ দি ময়ে থাকিম এতিয়া দেউতা ঐ আহ। অ দেউতা মই ভৰি ধৰিছো বচোন ৰ। মই ভৰি ধৰিছো আপোনাৰ জিয়াটো মোক লাগব ভাল লাগছে মই ঘৰ যোৱা এটাক দিবাই লাগিব মই ঘৰ যোৱা মই চাম ভাল লাগছে লাগছি বোলে বিয়া ফিক্স কৰো আমি থাকিম মই আজি মই পিছে মইতো হ'ব যা তই যা তুমি যা আৰু ঐ বুঢ়ী তই যা তই বেলেগ বুঢ়ী ঐ মাই আছে মাই এই যোৱাই আমাৰ এইটো ঘৰ যোৱাই পালো মই যিহেতু বিয়া কৰিম ঘৰ যোৱাই পাইছো ঘৰ থাকিম আজি মই থাকিম মই চাকৰি আছিলো মই একেবাৰে পৰিলো তোমাৰে প্ৰেমতে